গুৱাহাটী প্ৰেছ ক্লাবত পদ্ম বৰকটকীৰ কবিতা আৰু গীত সমগ্ৰ উন্মোচন। গুৱাহাটী প্ৰেছ ক্লাবত পদ্ম বৰকটকীৰ কবিতা আৰু গীত সমগ্ৰ উন্মোচন কৰে বিশিষ্ট শিক্ষাবিদ ডক্টৰ দয়ানন্দ পাঠকে। গ্ৰন্থ সমগ্ৰখিনি উন্মোচন কৰি দিয়া ভাষণত ডক্টৰ পাঠকে পদ্ম বৰকটকীৰ সৃষ্টিৰাজিৰ বিষয়ে বক্তব্য ৰাখি তেওঁক এগৰাকী ব্যতিক্ৰমী লেখক হিচাপে অভিহিত কৰে। সভাত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি বিশিষ্ট সাংবাদিক দিলীপ চন্দন, জনপ্ৰিয় অভিনেতা ৰবি শৰ্মা, জনপ্ৰিয় লেখিকা মণিকুন্তলা ভট্টাচাৰ্য পদ্ম বৰকটকীৰ অৱদানক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। অৱনী চৌধুৰীয়ে আধৰা উক্ত অনুষ্ঠানত পদ্ম বৰকটকীৰ ৰচিত নিৰাশাৰ অন্বেষণত কবিতাটো আবৃত্তি কৰি উপস্থিতসকলক আপ্লুত কৰে কণ্ঠশিল্পী তথা ডেমক্ৰেচি লাইভৰ সাংবাদিক ৰীনা ৰাভা দেৱীয়ে। ইয়াৰ আগেয়ে আদৰণি ভাষণ আগবঢ়াই পদ্ম বৰকটকীৰ কন্যা তথা কবিতা আৰু গীত সমগ্ৰৰ প্ৰকাশক ডক্টৰ কমন বৰকটকীয়ে আনহাতে পদ্ম বৰকটকী ৰচিত এটি গীত পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে ভাৰতী শৰ্মাই। অনুষ্ঠানৰ আৰম্ভণিতে পদ্ম বৰকটকীৰ প্ৰতিচ্ছবিবদ্ধ প্ৰজ্বলন কৰে সাহিত্যিকগৰাকীৰ সহধৰ্মিনী ইন্দিৰা বৰকটকীয়ে। অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক বিদ্যুৎ কুমাৰ ভূঞা, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত সঞ্চালক অৱনী ৰঞ্জন পাঠককে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। নিউজ ডেস্ক ৰিপৰ্ট নৰ্থইষ্ট প্লে। ডাঙৰ কথা কবিতাৰ ভৱিষ্যত ভাষা ধন্যবাদ।